নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল নলবাৰীত নিৰ্বাচনোত্তৰ হিংসাৰ খবৰ আহিছে বিজেপিৰ গুণ্ডা বাহিনীৰ আক্ৰমণত মহিলাসহ আহত হৈছে 7 জন লোক নলবাৰীৰ ঘগ্ৰাপাৰৰ বালিতাৰাত সংঘটিত হৈছে এই ঘটনা শাসকীয় পক্ষক ভোটদান নকৰাৰ অভিযোগ তুলি আক্ৰমণ কৰা হৈছে উত্তৰ নলবাৰী মণ্ডল বিজেপিৰ সম্পাদক ৰঞ্জন বৰ্মনৰ নেতৃত্বত আক্ৰমণৰ অভিযোগ প্ৰদীপ ৰাজবংশী নামৰ লোকজনৰ পৰিয়ালক আক্ৰমণ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে নলবাৰী মেডিকেল কলেজত ভৰ্তি কৰাই গুৰুতৰভাৱে আহত 4 জন লোকক সম্প্ৰতি হস্পিটেলত চিকিৎসাধীন হৈ আছে দুগৰাকী লোক এই ঘটনা সন্দৰ্ভত 74/2024 নম্বৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে নিৰ্বাচনোত্তৰ হিংসা বা নিৰ্বাচনৰ পাছৰ হিংসা ইয়া বিজেপিৰ গুণ্ডা বাহিনীৰ আক্ৰমণত মহিলাসহ আহত হৈছে 7 জন লোক নলবাৰীৰ ঘগ্ৰাপাৰৰ বালিতাৰাত সংঘটিত হৈছে এই ঘটনা শাসকীয় পক্ষক ভোটদান নকৰাৰ অভিযোগ তুলি আক্ৰমণ কৰা হ'ল উত্তৰ নলবাৰী মণ্ডল বিজেপিৰ সম্পাদক ৰঞ্জন বৰ্মনৰ নেতৃত্বতে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে প্ৰদীপ ৰাজবংশী নামৰ লোকজনৰ পৰিয়ালক আক্ৰমণ কৰাৰ অভিযোগ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে নলবাৰী মেডিকেল কলেজত ভৰ্তি কৰাই গুৰুতৰভাৱে আহত 4 জন লোকক আমি যেতিয়া কাজিয়াখিনি লাগি আছে তেতিয়া আমি তাৰমানে গম পালোঁ তাৰপিছত দাদা আৰু বাইদেউ কৈ আছে তোমালোকে হেৰি কৰিব নালাগে তোমালোকে খাই লৈ আহিছ আৰু কোন আহিছিলে তাৰে পাৰ্টি 4 জন ল'ৰা আহিছে পাৰ্টি মানে বিজেপি ল'ৰাকেইটাক চিনি পাওঁ মানে নৱ দাস গুঞ্জন ৰঞ্জন আৰু একজনৰ নামটো ৰঞ্জন আৰু নৱৰ এই ল'ৰাকেইটা আহিছিলে তাৰপিছত 4 জন আহিছিল 4 জনে তাৰমানে ছাৰৰ দেউতাক সৰু ল'ৰাটোক তাৰমানে হেৰি কৰিছে মাৰপিট কৰিছে তাত মাৰপিট কৰি যেতিয়া মাৰপিট কৰিছে কি কৈছে ইলেকশ্যনত তাৰমানে সিহঁতে কৈ আছে তোমালোকে কংগ্ৰেছত ভোট দিছ সিহঁতে কৈছে কংগ্ৰেছত আৰু হেৰি তোমালোকৰ বোলে ডাঙৰ ল'ৰাটোৰ বোলে চাকৰি খেদাই দিম বোলে তোমালোকে কি বুলি ভাবিছা ভিক্ষাৰী বনাই দিম বুলি কৈছে তেতিয়া কৈছে কি তোমাৰ এতিয়া যিটো চৰকাৰ আমি সেইটো চৰকাৰকে ভোট দিছোঁ যাওঁ তোমালোকে এইবিলাক কাজিয়া কৰিব নালাগে আৰু এতিয়া ৰাতি বেয়া শুনা হৈছে তোমালোকে যদি কিবা আমি যদি দিয়াততো নাই যদি প্ৰমাণ পাইছোঁ ৰাতিপুৱা আহিবা সেনেকৈ মদ্যপান কৰি আছে তাত সেনেকৈ কওঁতে তাৰমানে দেউতাকক সৰু ল'ৰাটোক যাই পেলাই বিচনাত হেৰিকে ধৰিছে দেউতাকক ধৰিছে ধৰাৰ পিছত সিহঁতক বগৰাই থৈ পেলাই বাইদেউক 3 কোব মাৰিছে 1 কোব হাতত মাৰিছে 1 কোব আদি মাৰিছে 1 কোব মাথাত মাৰিছে মাৰি পেলাই সিহঁতে ওলাই যেতিয়া ৰাইজৰ মানুহ আহে নহয় তাৰমানে এটাই গ্লাছত কোবে গাড়ীখন কোবে সিহঁতৰে গাড়ী আক্ৰমণ কৰা বুলি অভিযোগ দিয়াৰ কাৰণে সেইটো কাৰণে হেৰি কৰিছে তাৰপিছত সিহঁতে তাৰমানে পলাল আৰু মোৰ ঘৰত যিদিনা ভোট চলে সেইদিনাখনে মানে ভোটটো তাৰমানে দি অহাৰ পিছত গধূলি মই ঘৰ পাইছোঁ ঘৰ পোৱাৰ পিছত মানে খানা পিনা খাই মানে 10টামান বাজিল আৰু তাৰপিছত ধুনীয়াকৈ তেওঁলোকে মাতিছে প্ৰদীপ দা আছোঁ হেৰি ৰঞ্জন বুলি ল'ৰা এজন আৰু তেওঁলোকৰ প্ৰভাত বৰ্মন বুলি দেউতাক আৰু এজনটো হেৰি আপোনাৰ নৱ বৰ্মন কি নৱ ৰাজবংশী দেউতাকৰ নাম তৰণী ৰাজবংশী আৰু ইতিমধ্যে ৰঞ্জন বৰ্মন ৰাখে হেৰি আৰু মানে গুণ বুলি এজন ল'ৰা আছিল বৰ্মন গুঞ্জন এই 3 জনৰ লগত কেইবাটাও আছিল কিন্তু কেইবাটাৰ নাম নাজানো এই 3 জনে তাৰমানে যিখিনি আমাক তাৰমানে আক্ৰমণ কৰিব ধৰিছে আৰু এনেতে আক্ৰমণ মানে মই মানে ফুলত ভোট দিব লাগে তেওঁলোকক ফুলত মানে মই বিজেপিৰ হৈ থাকিব লাগে তাৰমানে মই হাতৰ হৈ থাকিলোঁ সেইকাৰণে তেওঁলোকে মোক তাৰমানে ঘৰৰ মোৰ পৰিয়ালক তেওঁলোকে আক্ৰমণ কৰে তাৰমানে আৰু মাৰপিট মোৰ শেষত মানে যিখিনি তাৰমানে মাৰপিট কৰি তেওঁলোকে গুচি যায় আৰু নেক্সট আৰু আহি কেইজনমানে পাৰ্টি লৈ আহিছে তেওঁলোকৰ মানে হেৰি ফুলৰে মানুহ লৈ আহিছে আহি পেলাই গাঁৱৰ যিবিলাক তাৰমানে টিঙৰ বাউণ্ডাৰীবিলাকত তাৰমানে শিলগুটি মাৰি টাকানেদি কোবাই আহি শেষত আমাৰ লগত যুদ্ধ আৰু কৰিল মানে হেৰি কৰি তাৰপিছত আমি হাৰি মানে পাত্তা নাপাই গ'লোঁ এনেতে তাৰমানে কি হ'ল মোৰ ৱাইফক তাৰমানে টাকানেদি তাৰমানে গল ধানাত কোবাই আৰু মানে হাতত কোবাই ইয়াতে তাৰমানে হেৰি কৰে তাৰপিছত তেওঁলোক মানে তিৰোতাটো পৰি যোৱাৰ পিছত মানুহবিলাকে তাৰমানে টানাটানি কৰি পেলাই আনিলে মাতবোল নাই তাৰপিছত আৰু শেষত যায় মেডিকেলত মই আহিব লগা এতিয়া মেডিকেলত তাৰমানে মই এতিয়া তাৰমানে মোৰ গাতো পৰছি
আৰু তথাপি মই অলপ হেৰি সুস্থ আছোঁ আৰু মোৰ সৰুটো ল'ৰা তাৰমানে জয়দেৱ নামৰ ল'ৰাটো তেওঁকো তাৰমানে হেৰি কৰিছে আক্ৰমণ কৰিছে তেওঁ তাৰমানে মই মেডিকেল কৰিছোঁ মানে তেওঁৰো তাৰমানে হাতত এইবিলাকত তাৰমানে খুন হ'ল তাৰমানে অলপমান ৰোগবিলাক এতিয়া বেডত তাৰমানে 2জনী আছে মোৰ মানে ৱাইফ আছে আৰু মোৰ গাঁৱৰ এটা খুৰী আছে খুৰীটোকো তেওঁলোকে তাৰমানে কঁকাল ভাঙি পেলাইছে প্ৰশাসনেও মানে মোৰ যিখিনি হেৰি আছে মই জনাইছোঁ আৰু ব্যৱস্থা মানে আহিছে তেখেতসকলে পুলিচবিলাক আহিছে আহি পেলাই আৰু মানে খেদিছে পুলিচবিলাকে খেদিছে তেওঁলোকে তথাপি তাৰমানে পুলিচকে খেদি আহে আমাকো খেদি আহে তেওঁলোকে আৰু তাৰমানে যুদ্ধত মানে হেৰি হৈ গৈছে লেতেৰা হয় ছাৰ বিজেপিক তাৰমানে তেওঁলোকে তাৰমানে আগে পিছে তাৰমানে তেওঁলোকে মোক এনে তাৰমানে জেৰা কৰি আছে প্ৰদীপ দা মানে হাত বাদ দিয়া ফুলতে হাঁটা ফুলত দিবা তুমি ভোট দিবা এনেকৈ তাৰমানে মোক হেৰি কৰিছে কিন্তু মই যে তেওঁলোকক এনেই কওঁ বোলে হেৰি মই ফুলতে আছোঁ দা এনেকৈ কওঁ তাৰপিছত সেইদিনাখন মই তাৰমানে যিটো প্ৰাৰ্থীৰ মোৰ মানে হাতৰ মানুহ তেওঁলোকৰ মই অলপ থাকিলোঁ থকাৰ পিছত তেওঁলোকে চকু কৰি পেলাই তেওঁলোকে ৰাতি আহি পেলাই মানে মোক আক্ৰমণ কৰে এটা কেছ দিলে তেওঁৰ ৱাইফে যেটো কেছ নম্বৰ 74/2024 সেকশন নম্বৰ 171C 447/325/379/354B /147/148 IPC এইকেইটা সেকশনৰ ভিত্তিত এটা কেছ ৰুজু হৈছে এতিয়া আমি লক্ষ্য কৰিম যে ঘৰত সোমাই ডকাইতিভাৱে মানুহক আক্ৰমণ কৰাৰ পিছত সেইসকলক প্ৰশাসনে যদি শেল্টাৰ দি বিনা দুখীয়া মানুহসকলক যদি শাস্তি প্ৰদান কৰি জেললৈ প্ৰেৰণ কৰে আৰু এই কেছটোৰ ভিত্তিত যদি সেই আসামীসকলক যদি এৰেষ্ট কৰা নহয় আমি আসামীৰ নাম 4জন আমাৰ প্ৰদীপ ৰাজবংশীৰ সহধৰ্মিনী দিছে চিনাক্ত এইকেইটাৰ মুখ চিনে আৰু অচিনাক্ত প্ৰায় 30-40 জন লগত আছিল ঘৰত সোমাইছিল ৰাস্তাত বহুত আছিল কিন্তু ঘৰত অচিনাক্ত প্ৰায় 30-40 জন সোমাইছিল আমাৰ দাবী আমি বিচাৰিম কংগ্ৰেছ দলে যে ইম্পাৰ্চিয়েল এটা ইনকুৱাৰী হওক আৰু যিসকলে গৈ অনাধিকাৰভাৱে ৰাতি দুভাগ নিশা 10 বজাৰ পিছত মানুহৰ ঘৰত গৈ আক্ৰমণ কৰিছে মহিলাগৰাকী ডিঙিত থকা সোণৰ চেণ্ডাল কাঢ়ি লৈ গৈছে বুলি আমাক জানিবলৈ দিছে গতিকে চুৰ ডকাইত গোটেইবিলাক তাত গৈছিলে তাৰ ওপৰত কি বিচাৰ কৰিব এই কথাটো লক্ষণীয় হ'ব গতিকে আমি বিচাৰিম যদি বিনা দোষীসকলক আইনৰ মেৰপেচত সোমাই কিনে জেলত পঠোৱাৰ ব্যৱস্থা কৰে সঁচা অৰ্থত যিসকল গুণ্ডা বাহিনী দোষী তেখেতসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে এইটো আমাৰ লক্ষণীয় হ'ব যোৰহাটত আৰক্ষীৰ গুলীচালনাত ব্যৱহৃত বন্দুক অৱশেষত জব্দ হৈছে 11 APBNলৈ প্ৰেৰণ কৰা হৈছে জব্দ কৰা বন্দুকটো ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ বিভাগীয় তদন্ত পুলিবৰ আৰক্ষীৰ গুলীত আহত হৈছিল পলাতক অভিযুক্ত কুশ কুটুম ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি আৰম্ভ হৈছে তদন্ত অভিযুক্তৰ পলায়নৰ ঘটনা সন্দৰ্ভতো ৰুজু কৰা হৈছে গোচৰ এই ঘটনাৰ সময়ত দায়িত্বত থকা এজন আৰক্ষীক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে পানীৰ মটৰ চুৰিৰ অভিযোগ উত্থাপন হৈছিল কুশ কুটুমৰ বিৰুদ্ধে আৰু সেই সংক্ৰান্ততে কুশ কুটুমক কৰায়ত্ব কৰিছিল আৰু সেই কুশ কুটুমক কিন্তু কৰায়ত্ব কৰি এনকাউণ্টাৰ কৰা হ'ল বুকুত গুলিওৱা হ'ল আৰু গুলিওৱাৰ পাছত সেই বুকুৰ ঘাঁ টুকুৰাত বা গুলি লগা ঠাই টুকুৰাত আঙুলি ভৰাই দিয়া বুলিও অভিযোগ উত্থাপন হৈছিল আৰক্ষীৰ বিৰুদ্ধে আৰু তাৰ পাছতে এই সমগ্ৰ ঘটনাই অন্য মূৰ লৈছে যোৰহাটত এইবাৰ আৰক্ষীৰ গুলীচালনাত ব্যৱহৃত বন্দুকটো জব্দ কৰা হৈছে 11 APBNলৈ প্ৰেৰণ কৰা হৈছে জব্দ কৰা বন্দুকটো আৰু ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ বিভাগীয় তদন্ত পুলিবৰ আৰক্ষীৰ গুলীত আহত হৈছিল পলাতক অভিযুক্ত কুশ কুটুম ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিতে গোচৰ ৰুজু কৰি আৰম্ভ হৈছে তদন্ত অভিযুক্তৰ পলায়নৰ ঘটনা সন্দৰ্ভতো ৰুজু কৰা হৈছে গোচৰ এই ঘটনাৰ সময়ত দায়িত্বত থকা এজন আৰক্ষীক ইতিমধ্যে ৰিজাৰ্ভ ক্লোজ কৰা হৈছে বতৰৰ আগলি বতৰা আগন্তুক 5 দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আগজাননী বা সম্ভাৱনা বৰ্জাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে জাননী 3 দিনলৈ ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰো সম্ভাৱনা আছে উজনি অসমত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে গুৱাহাটীতো পাতলীয়া বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে সোণাৰী মৰাণহাট ধেমাজি খোৱাঙত হ'ব প্ৰবল বৃষ্টিপাত লগতে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে নাহৰকটীয়া ডিব্ৰুগড় নুমলীগড়তো বতৰ কিছুদিন ডাৱৰীয়া থাকিব প্ৰবল বৃষ্টিপাত হ'ব ধুমুহা আহিব সেই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আগন্তুক 5 দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ এই আগজাননী বৰ্ষাস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে জাননী সমান্তৰালভাৱে 3 দিনলৈ ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে উজনি অসমত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা অৱশ্যে গুৱাহাটীতো পাতলীয়া বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে
উজনি অসমৰ কেইবাখনো ঠাই সোণাৰী, মৰাণহাট, ধেমাজি, খোৱাং লগতে নাহৰকটীয়া, ডিব্ৰুগড়, নুমলীগড়ত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুটা গড়ৰ মাজত প্ৰচণ্ড যুঁজ। বুঢ়া পাহাৰ বনাঞ্চলৰ দেওচুৰত গড়ৰ এয়া তয়াময়া ৰণ। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যুঁজ লাগিল গড়ৰ আৰু দুই গড়ৰ যুঁজ প্ৰত্যক্ষ কৰে পথচাৰীয়ে। অৱশেষত যুঁজত হাৰ মানে এটা গড়ে। স্বাভাৱিকতেই ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিভিন্ন সময়ত গড় দেখা পায় বহুলোকে আৰু গাড়ী ৰখাই বহুলোকে গড় চায় আৰু তেনেধৰণৰ এক গড় চাই থকাৰ পৰিস্থিতিৰ মাজতেই হঠাৎ দুটা গড়ৰ মাজত এই যুঁজ লগাৰ দৃশ্য কেমেৰাত বন্দী কৰিলে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা যাত্ৰীয়ে। দৃশ্য দেখুৱাইছোঁ। বুঢ়া পাহাৰ বনাঞ্চলৰ দেওচুৰত এয়া গড়ৰ তয়াময়া ৰণ। অৱশেষত এটা গড় পৰাজিত। লোকসভা নিৰ্বাচনত ধুবুৰীক এৰি ১৩খন আসনতেই বিজেপিৰ জয় নিশ্চিত বুলি দাবী ভৱেশ কলিতাৰ। পিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ এই পৰ্যালোচনাৰ বিপৰীতে মন্ত্ৰী ৰঞ্জিত দাসৰ দাবী ১২খন আসন পাব মিত্ৰজোঁটে। তেওঁৰ মতে ধুবুৰীত জয় সম্ভৱ নহয়, নগাঁৱত 50-50 আৰু গুৱাহাটীত হ্ৰাস হ'ব ব্যৱধান। ধুবুৰী আসনখন এতিয়াও ধূসৰ হৈ আছে। অসম্ভৱ ধুবুৰী। ধুবুৰীত সম্ভৱ নহয় মিত্ৰজোঁটৰ জয়। নিৰ্বাচনী ফলাফলৰ পূৰ্বে ধুবুৰীত পৰাজয় স্বীকাৰ ভৱেশ কলিতাৰ। ঠিক ধুবুৰী আসনখন এতিয়াও ধূসৰ হৈ আছে। কোন জিতিব, কোন হাৰিব, কোন জিতে তাত জাভেদ ইছলাম ডাঙৰীয়া জিতে, অন্যই জিতে, এইটো ধূসৰ। এইটো লেটেষ্ট ৱেইট ফৰ 4th জুন। বিজেপিয়ে পূৰ্বে নিৰ্ধাৰিত অনুসৰি ১৩খন আসনতে জয় নিশ্চিত বুলি দাবী ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ। বিজেপিৰ নামত নিশ্চিত হৈ থকা ১৩খন আসনৰ ভিতৰত প্ৰথম, দ্বিতীয় পৰ্যায়ৰ ভিতৰত ডিব্ৰুগড়ত জয় নিশ্চিত সৰ্বানন্দ সোণোৱালৰ। যোৰহাটত গৌৰৱ গগৈৰ চৰ্চা চলিছিল যদিওবা সমষ্টিটোত নাছিল কোনো আণ্ডাৰকাৰেণ্ট। সেয়ে মোদীৰ ঢৌত তপন গগৈৰ জয় নিশ্চিত বুলি দাবী ভৱেশ কলিতাৰ। ডিব্ৰুগড় তাত আমাৰ ক্লিন কণ্টেষ্ট, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিশাল ব্যৱধানত নিৰ্বাচিত হ'ব। ঠিক তেনেদৰে যোৰহাট মোদীজীৰ হাৱা সম্পূৰ্ণ আছিলে। নিশ্চিতভাৱে যোৰহাট সমষ্টিত তপন গগৈ ডাঙৰীয়া বিপুল ভোটত নিৰ্বাচিত হ'ব। ইপিনে বিজেপিয়ে কাজিৰঙা, লখিমপুৰ, শোণিতপুৰ, ডিফু, শিলচৰ, দৰং, ওদালগুৰিত নাপালে কোনো প্ৰতিদ্বন্দ্বী। অৱশ্যে নগাঁও, কৰিমগঞ্জত অলপ প্ৰতিদ্বন্দ্বিতা হৈছে বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিৰ। তথাপি দুই আসনতে জয় হ'ব বিজেপিৰ। কাজিৰঙাত প্ৰতিদ্বন্দ্বী নাছিলে। কাজিৰঙা বিপুল ভোটত কামাখ্যা প্ৰসাদ দাস ডাঙৰীয়া নিৰ্বাচিত হ'ব। লখিমপুৰ অপজিশ্যন নিমা উমা পৰিৱেশ। শোণিতপুৰ অপজিশ্যন নাছিলে। ডিফু, শিলচৰ প্ৰতিদ্বন্দ্বী নাই। দৰং, ওদালগুৰি প্ৰতিদ্বন্দ্বী নাই। কৰিমগঞ্জ আৰু নগাঁৱত প্ৰতিদ্বন্দ্বিতা হৈছে আৰু দুয়োখন আসনে কৰিমগঞ্জ বেছি মাৰ্জিনত ওলাব, নগাঁওখন কম মাৰ্জিনত ওলাব। একেদৰে তৃতীয় পৰ্যায়ত বৰপেটা, গুৱাহাটীত অনায়াসে জয়ী হ'ব বিজেপি। কোকৰাঝাৰত সামান্য যুঁজ থাকিলেও জয়ন্ত বসুমতাৰীয়ে জয়ী হ'ব বুলি দাবী ভৱেশ কলিতাৰ। গুৱাহাটী ক্লিন কণ্টেষ্ট প্ৰতিদ্বন্দ্বী নাই। যদিও কৈছিলে বহুত কিবা সন্মানৰ জনতাই, ভোটাৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে, মিত্ৰগোষ্ঠীৰ সপক্ষে বিপুল ব্যৱধানত আমাৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰিছে। কোকৰাঝাৰত প্ৰতিদ্বন্দ্বিতা হৈছে, কিন্তু আমাৰ যিজন প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া ভাল মাৰ্জিনত তেওঁ জিতিবলৈ সক্ষম হ'ব। প্ৰায় লক্ষাধিক ভোটত তেওঁ নিৰ্বাচিত হ'ব। ১৩ আসনত জয়ৰ বিপৰীতে কিন্তু ধুবুৰীত এতিয়াও ধূসৰ বুলি দাবী। ধুবুৰীত ডিফেন্সিভ খেলাৰ বাবেই এনে ফলাফল বুলি দাবী সভাপতিগৰাকীৰ। ধুবুৰী আসনখন এতিয়াও ধূসৰ হৈ আছে। কোন জিতিব, কোন হাৰিব, তাৰ ডেম'গ্ৰাফিয়ে আমাক একচুৱেলি চুইট নকৰে। তাত যি উন্নয়ন হৈছে তাৰ পিছতো সেই অঞ্চলৰ ৰাইজৰ এতিয়াও ভাৰতীয় জনতা পাৰ্টীৰ যিটো বা আমাৰ মিত্ৰগোষ্ঠীক যিদৰে আকোৱালি ল'ব লাগে, এইটো অলপ অভাৱ মই পৰিলক্ষিত দেখা পাইছোঁ। পিছে
অৱশ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এনে পৰ্যালোচনাৰ বিপৰীতে কিন্তু মন্ত্ৰী ৰঞ্জিত দাসৰ দাবী 12খন আসন পাব বিজেপি মিত্ৰজোঁটে। ধুবুৰীত জয় সম্ভৱ নহয়, নগাঁৱত 50-50, গুৱাহাটীত হ্ৰাস পাব ব্যৱধান। মই নিৰ্বাচনৰ দিনাখনো কৈছিলোঁ যে ধুবুৰী হাৰিব বুলি কৈছিলোঁ, কাৰণ ধুবুৰীত যেতিয়া দেখিলোঁ যে 9টা বজালৈ আমাৰ 1% দূৰৰ কথা মানে 10টা ভোটো পোল হোৱা নাছিল। গতিকে গুৱাহাটী নিশ্চিত ওপৰত জিকিম, কিন্তু গুৱাহাটীত আমি যিমান ভাবিছিলোঁ, পূৰ্বতে মই ভাবিছিলোঁ যে 4 লাখৰ কথা ভাবিছিলোঁ যে সেইটো নহ'বগৈ। মই দেখিছোঁ তাত যে 1 পৰা 3 লাখ বা 2.5 লাখৰ ভিতৰতহে আমি তাত জিকিম। ইয়াৰ বিপৰীতে বৰপেটাত 3 লাখ ভোটৰ ব্যৱধানত ফণীভূষণ চৌধুৰীৰ জয় হ'ব বুলি দাবী ৰঞ্জিত দাসৰ। কৰিমগঞ্জত ফাইট হ'ব কংগ্ৰেছ বিজেপিৰ। শেষত বিজেপিৰ জয় নিশ্চিত বুলি দাবী মন্ত্ৰীগৰাকীৰ। বৰপেটা 2,75,000 তলত আমি নাপাওঁ, মাৰ্জিনটো নাপাওঁ। আমি তাত একেবাৰে টানি টুনি হ'লত, কিন্তু মোৰ মতে 3 লাখ মই পূৰ্বতো কৈ আহিছিলোঁ এই কথাষাৰ, কাৰণ বৰপেটাৰ লগত যিহেতু মই তাতে জড়িত। বজালী সমষ্টিত আমি জিকিম প্ৰায় 65,000 পৰা 70,000 ভোটত জিকিম। ধুবুৰীত এডভান্টেজ এতিয়া যি দেখিছোঁ কংগ্ৰেছৰ বেছি। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি নতুন দিল্লীত অনুষ্ঠিত পদ্ম সন্মান প্ৰদান অনুষ্ঠানত দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিলে এগৰাকী বিশেষভাৱে সক্ষম পদ্মশ্ৰী বিজয়ীয়ে। নাম তেওঁৰ ডক্টৰ KS ৰাজন্না। 64 বছৰীয়া ৰাজন্নাই পদ্মশ্ৰী সন্মান ল'বলৈ যোৱা দৃশ্যই আৱেগিক কৰি তুলিলে উপস্থিত গণ্যমান্য ব্যক্তিসকলক। জন্মৰ 11 মাহতে পলিঅ' ৰোগত আক্ৰান্ত হৈ হেৰুৱাবলগীয়া হৈছিল 2খন হাত আৰু 2খন ভৰি। জন্মতেই ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হোৱা এই শিশুটি পৰৱৰ্তী সময়ত জীৱনৰ কঠিন সংগ্ৰাম অতিক্ৰম কৰি সামাজিক কৰ্মৰে জিলিকি উঠে সমগ্ৰ দেশত। আনকি কৰ্ণাটকৰ বিশেষভাৱে সক্ষম আয়োগৰ আয়ুক্তৰ পদতো কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ। সামাজিক কৰ্মৰ উপৰিও ডক্টৰ ৰাজন্না মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মাধাৰী। পেৰা অলিম্পিকত সোণৰ পদক অৰ্জন কৰিছিল এইগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিয়ে। বিগত সময়ছোৱাত বিৰল প্ৰতিভাধৰ ডক্টৰ ৰাজন্নাই 5 শতাধিক বিশেষভাৱে সক্ষম লোকক কৰ্মসংস্থাপনো দিছে। আজি 2 হাত 2 ভৰি নোহোৱা ডক্টৰ ৰাজন্নাই দেশৰ পদ্মশ্ৰী সন্মান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্ভাষণ জনোৱা দৃশ্যই অভিভূত অনুপ্ৰাণিত কৰি তুলিছে কোটি কোটি দেশবাসী। ইফালে আজি নতুন দিল্লীত পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিলে অসমৰ প্ৰথমগৰাকী মহিলা মাউত পাৰ্বতী বৰুৱাই। হাতী সংৰক্ষণৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰে পাৰ্বতী বৰুৱাই। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰিলে পদ্মশ্ৰী সন্মান। উল্লেখযোগ্য যে সমগ্ৰ জীৱনকালত হাতীৰ সংৰক্ষণ আৰু হাতী মানুহৰ সংঘাত নিৰসনৰ বাবে কাম কৰি আহিছে এইগৰাকী ব্যতিক্ৰমী মহিলা।
এবাৰ বিলাসীপাৰাত বাঘৰ আতংক বিলাসীপাৰাৰ চুৱাপাতা তৃতীয় খণ্ড গাঁৱত বাঘে আতংকৰ সৃষ্টি কৰিছে বাঘৰ আতংকই নিদ্ৰা হৰিছে চৰ অঞ্চলৰ বাসিন্দা ঘটনা সন্দৰ্ভত বন বিভাগক জনাইছে ৰাইজে এইটো ঢেকীয়াপতীয়া নে নাহৰপুতুকি এতিয়াও স্পষ্ট হোৱা নাই কিন্তু কিছু দৃশ্য কেমেৰাত অৱশ্যে বন্দী হৈছে বিলাসীপাৰাত এনেধৰণে বাঘে আতংকৰ সৃষ্টি কৰিছে চুৱাপাতা তৃতীয় খণ্ড গাঁৱত বাঘৰ আতংক নিদ্ৰা হৰিছে চৰাঞ্চলৰ বাসিন্দাৰ আৰু ছুপাৰ প্ৰাইমত এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ সোনকালে উভতি আহিম এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হম লাগিব আৰু এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা চৌষষ্ঠি চনত জৱাহৰলাল নেহৰুৰ মৃত্যু হ'ল 67 চনৰ যিটো লোকসভা নিৰ্বাচন সাধাৰণ নিৰ্বাচন সেই নিৰ্বাচনটোত প্ৰথমবাৰৰ কাৰণে ইন্দিৰা গান্ধীয়ে প্ৰতিনিধিত্ব আগবঢ়াইছিল ৰায়বেৰেলীৰ পৰা জয়লাভ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী হৈছিল অৰ্থাৎ ৰায়বেৰেলী সমষ্টিটো দেশৰ এগৰাকী প্ৰধানমন্ত্ৰীৰ সমষ্টি আছিলে অনুৰূপ ধৰণে আমেথি সমষ্টিটো দেশৰ এগৰাকী প্ৰধানমন্ত্ৰীৰ সমষ্টি আছিলে 1971 চনত ৰায়বেৰেলী সমষ্টিটোৰ পৰা ইন্দিৰা গান্ধীয়ে পঞ্চমটো লোকসভা নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু তেওঁ পৰাভূত কৰিছিল ৰাজনাৰায়ণ নামৰ এজন ব্যক্তিক সমাজবাদী নেতা তথা সামাজিক কৰ্মী ৰাজনাৰায়ণক তেওঁ পৰাভূত কৰিছিল কিন্তু ৰাজনাৰায়ণে সেই নিৰ্বাচনৰ ফলাফল মানি লোৱা নাছিলে মাৰ্জিন আছিলে প্ৰায় 1,11,000 অৰ্থাৎ ইন্দিৰা গান্ধীয়ে ৰাজনাৰায়ণক 1,11,000 ভোটত পৰাভূত কৰিছিল কিন্তু ৰাজনাৰায়ণে এই যি ফলাফল নিৰ্বাচনৰ ৰায়বেৰেলী সমষ্টিৰ সেই ফলাফল মানি লোৱা নাছিল তেওঁ প্ৰত্যাহ্বান জনাইছিল এখন ইলেকশ্যন পিটিশ্যন তেওঁ দাখিল কৰিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ত তেওঁৰ অভিযোগটো আছিলে ইন্দিৰা গান্ধীয়ে যি ষ্টেট মেচিনাৰী গভৰ্ণমেণ্ট মেচিনাৰী চৰকাৰী চাকৰিয়ালসকলক তেওঁৰ নিজৰ যি নিৰ্বাচনী প্ৰচাৰ বা যি চৰকাৰী তন্ত্ৰ সেই তন্ত্ৰক তেওঁ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ব্যৱহাৰ কৰিছিল তথ্য প্ৰমাণ সহ সকলোখিনি তেওঁ দাঙি ধৰিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সন্মুখত বা তেওঁৰ যি প্ৰতিনিধি অধিবক্তাগৰাকীয়ে তথ্য প্ৰমাণ সহ যুক্তি প্ৰদৰ্শন কৰিছিল এই অভিযোগৰ ইন্দিৰা গান্ধীয়ে চৰকাৰী তন্ত্ৰ আৰু চৰকাৰী চাকৰিয়াল ব্যৱহাৰ কৰাৰ অভিযোগৰ সদৌ শেষত 1975 চনৰ 12 জুন তাৰিখে জাষ্টিছ জগমোহন লাল সিনহাই এক ঐতিহাসিক ৰায় প্ৰদান কৰিছিল তেওঁ কৈছিলে এই নিৰ্বাচন অবৈধ এই নিৰ্বাচনৰ ফলাফল অবৈধ 1975 চনৰ 12 জুন তাৰিখে কিন্তু উচ্চ ন্যায়ালয়ৰ যি এই ৰায় সেই ৰায় ইন্দিৰা গান্ধীয়ে গ্ৰহণ কৰা নাছিল 25 জুন তাৰিখে তেওঁ ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিছিল জৰুৰীকালীন অৱস্থা ডিক্লেয়াৰ কৰিছিল আৰু সেই জৰুৰীকালীন অৱস্থাৰ মাজত এনে কিছু আইন প্ৰণয়ন কৰি লৈছিলে যি আইনৰ যোগেদি তেওঁ বিচাৰিছিলে প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন ৰাষ্ট্ৰপতিৰ নিৰ্বাচন উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন আৰু লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনৰ যাতে জুডিচিয়েল ৰিভিউ নহয় এই নিৰ্বাচনসমূহৰ ফলাফলৰ যাতে কোনো ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব নোৱাৰে এই দিশত তেওঁ আইন প্ৰণয়ন কৰি লৈছিল সেইবোৰ বুৰঞ্জীৰ বিশ্লেষণ আমি ইতিমধ্যে বিভিন্ন সময়ত আগবঢ়াইছোঁ তাৰ পিছত 1977 চনত যেতিয়া জৰুৰীকালীন অৱস্থাৰ অন্ত পৰিলে ইন্দিৰা গান্ধীয়ে নিজৰ চৰকাৰখন ভংগ কৰিলে নিৰ্বাচন আয়োগে নিৰ্বাচন ঘোষণা কৰিলে সেইবাৰ 1977 চনৰ সেইবাৰৰ নিৰ্বাচনত ৰাজনাৰায়ণে পুনৰ প্ৰত্যাহ্বান জনালে ইন্দিৰা গান্ধীক অৰ্থাৎ ৰায়বেৰেলী সমষ্টিটোত ইন্দিৰা গান্ধীৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল তেওঁক পৰাভূত কৰিবলৈ
পণ ল'লে ৰাজনাৰায়ণে আৰু সেইটো নিৰ্বাচনত কংগ্ৰেছ ক্ষমতাচ্যুত হৈছিলে জনতা দল চৰকাৰে জনতা পাৰ্টি চৰকাৰে চৰকাৰ গঠন কৰিছিল জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিছিল মোৰাৰজী দেশাই দেশৰ প্ৰধানমন্ত্ৰী হৈছিল সেইটো নিৰ্বাচনত দেশৰ প্ৰধানমন্ত্ৰী গৰাকী পৰাভূত হৈছিল পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছিল ৰাজনাৰায়ণৰ হাতত আৰু মাৰ্জিন আছিল প্ৰায় 55,000 আৰু অনুৰূপ ধৰণে এই মুহূৰ্ততে কৈ থওঁ এই সুযোগতে কৈ থওঁ অনুৰূপ ধৰণে 2019 চনত এমেথি সমষ্টিটো স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক 55,000 ভোটত পৰাভূত কৰিছিল আৰু সেই একেধৰণে ৰাজনাৰায়ণে ইন্দিৰা গান্ধীক 1977 চনত ৰায়বেৰেলী সমষ্টিত প্ৰায় 55,000 ভোটত পৰাভূত কৰিছিল তাৰপিছত 78 চনত এক বাইপলৰ যোগেদি তেওঁ পুনৰ সাংসদ হৈছিল ইন্দিৰা গান্ধী কিন্তু সেই অন্য বিষয় 1980 চনত যেতিয়া পুনৰ লোকসভা নিৰ্বাচন হৈছিলে জনতা পাৰ্টি চৰকাৰ 3 বছৰতকৈ অধিক কাল টিকি থাকিব নোৱাৰিলে সেইটো 1980 চনৰ নিৰ্বাচনত ৰায়বেৰেলী সমষ্টিটোৰ পৰা ইন্দিৰা গান্ধী পুনৰ জয়ী হৈছিল এইবাৰ সঞ্জয় গান্ধীয়ে এমেথি সমষ্টিটোৰ পৰা দ্বিতীয়বাৰৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল 77 চনত তেওঁ প্ৰথমবাৰৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল এমেথি সমষ্টিটোৰ পৰা প্ৰথমবাৰৰ কাৰণে সঞ্জয় গান্ধী পৰাজিত হৈছিল কাৰণ সেইবাৰ দেশে অস্বীকাৰ কৰিছিল কংগ্ৰেছ পাৰ্টিক দেশে অস্বীকাৰ কৰিছিল গান্ধী পৰিয়ালক কিন্তু 80 চনত ইয়াৰ উলুটাটো ঘটিছিল বিপুল ভোটত ৰায়বেৰেলীৰ পৰা ইন্দিৰা গান্ধীও জয়ী হৈছিল আমেথিৰ পৰা সঞ্জয় গান্ধীও জয়ী হৈছিল এতিয়া আমি বিশ্লেষণ কৰিম আমি যি কথা শিৰোনামত উল্লেখ কৰিছো সেই কথা বিশ্লেষণ কৰিম 80 চনত আমেথিৰ পৰা বিপুল ভোটত সঞ্জয় গান্ধী জয়ী হোৱাৰ 5 মাহৰ পিছতে সঞ্জয় গান্ধীৰ এটা বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল তেওঁ এজন বিমান চালক আছিল তেওঁৰ হাতত লাইসেন্স আছিল এখন এজনীয়া বিমান তেওঁ চলাই লৈ গৈছিল সবজৰজং এয়াৰপৰ্টৰ পৰা কিন্তু বিমানখন উৰি আকাশ পোৱা মাত্ৰকে এক বিমানখনৰ পতন ঘটিছিল বিমানখনৰ দুৰ্ঘটনা ঘটিছিল আৰু দুৰ্ঘটনাত সঞ্জয় গান্ধীৰ মৃত্যু হৈছিল 6 মাহৰ পিছতে সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছত আমেথিত যিটো বাইপল অনুষ্ঠিত হৈছিল সেই বাইপলটোত ইন্দিৰা গান্ধীয়ে ৰাজীৱ গান্ধীক প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ অনুমতি দিছিলে বা ইন্দিৰা গান্ধীয়ে বিচাৰিছিল ৰাজীৱ গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াওক সঞ্জয় গান্ধীৰ সমষ্টিটোৰ পৰা ৰাজীৱ গান্ধী তেতিয়ালৈকে ৰাজনীতিত প্ৰত্যক্ষভাৱে জড়িত হোৱা নাছিলে ৰূপহীয়াতৰ বৰিবজাৰ আৰক্ষী পহৰা চকীৰ সন্মুখত ৰহস্যজনকভাৱে উদ্ধাৰ এজন যুৱকৰ মৃতদেহ চৰকাৰী কামৰ বাবে খন্দা এটা গাঁতত উদ্ধাৰ হয় মৃতদেহটো উমৰ ফাৰুক নামৰ এজন যুৱকৰ বুলি চিনাক্ত আৰক্ষী চকীৰ পৰা মাত্ৰ 50 মিটাৰ আৰু যুৱকজনৰ ঘৰৰ পৰা মাত্ৰ 100 মিটাৰ নিলগত উদ্ধাৰ হয় মৃতদেহটো হাত ভৰি বন্ধা অৱস্থাত থকা মৃতদেহটোৰ বহু অংশত স্পষ্ট হৈ আছে আঘাতৰ চিন মৃতদেহটোৰ ওপৰতে পৰি আছিল এটা গৰু ৰাইজৰ সন্দেহ যুৱকজনক হত্যা কৰি মৃতদেহৰ ওপৰত সেই গৰুটো পেলাই থৈ গৈছিল বাতৰুৱাই গৰুটো উদ্ধাৰ কৰাৰ সময়তেই মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে সৃষ্টি হয় চাঞ্চল্যৰ বুধবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল মৃত যুৱকজন গাত এটা পৰি আছে ওপৰত গৰু এজনী আছে তো এতিয়া কোনে কেনেকে কি কৰিছে নকৰিছে এইটো আল্লাহে জানে মই ক'ব নোৱাৰিম গাতটো কিহৰ গাত গাতটো এইটো আপোনাৰ এই কেবুল গৈ আছে কিবা টাৱাৰৰ নেকি কেবুল গৈ আছে যে এইটো সেইটো কেবুল গৈ আছে এইটো গাত দিছে এই গাতটো পিছে দ আছে মানুহটো গৰু তাৰমানে আমি পোৱা নাই আজি বজাৰ গৈছেতো এই ৰাস্তাৰ কাষতে থানাৰ সন্মুখত এয়া মানুহে বাঁহ বেচি আছিলে ঘপককে কোনোবাই দেখা পাই কৈছে আৰে গৰু এজনী পৰি আছেচোন গাতটোত তাৰ পৰা গৰুজনী যেতিয়া অলপ লৰচৰ কৰিছে তেতিয়া মানুহৰ মাথা ওলাই গ'ল চুলি ওলাইছে আৰু মানুহে কৈছে যে এইটো বোলা মানুহ হ'ব মানুহ দৌৰা-দৌৰি কৰি গৈছে ময়ো আছিলোঁ এই ৰাস্তাত ময়ো গ'লো গৈ পাইছোঁ যে এনেকুৱা তেনেকুৱা এতিয়া মোৰ ল'ৰা বুলি মই ধৰিব পৰা নাই পিছত উলিয়াওঁতেহে পাইছোঁ আৰু যে মোৰ ল'ৰা আপোনাৰ ল'ৰাৰ নাম উমৰ ফাৰুক কিবা সন্দেহ হয় নেকি কিবা হত্যা কৰিছিল সন্দেহ হয় নেকি সন্দেহ এতিয়াতো হৈ আছে কাৰণ এনেকুৱা চিন এটা পাইছোঁ আমি এনেকুৱা চিন এটা আছে আপোনাৰ ভৰিত এনেকুৱা ৰটে মাৰা নেকি এইটো পাইছে এতিয়া ডক্তৰে ৰিপৰ্ট কি দিয়ে আছে এইটো আমি এতিয়া কেনেকে ক'ম ডক্তৰৰ ৰিপৰ্ট মতেহে
নলবাৰীৰ কৈঠালকুছিৰ সনুৰালৈ গৌৰৱ কঢ়িয়ালে কাঠমিস্ত্ৰীৰ কন্যাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 92.2% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী হিমাশ্ৰী কাশ্যপ সামতাৰ বিষ্ণুজ্যোতি একাডেমীৰ ছাত্ৰী হিমাশ্ৰী কাশ্যপে অৰ্থনৈতিক বিজ্ঞান বিষয়ত সৰ্বোচ্চ 100 নম্বৰ লাভ কৰি বিষ্ণুজ্যোতি একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছে নৃত্য আৰু অভিনয় কৰি ভালপোৱা হিমাশ্ৰী কাশ্যপে অদূৰ ভৱিষ্যত APSC পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ মন পুহি ৰাখিছে মই বিষ্ণুজ্যোতি একাডেমী সামতাৰ পৰা এইচ পৰীক্ষাত পাছ কৰিলোঁ আৰু সেই কলেজখনৰ পৰা বহুতেই সহায় পাইছোঁ শিক্ষাৰ ক্ষেত্ৰত হওক ছাৰ বাইদেউসকলে বহুতেই সহায় কৰিছে যেতিয়াই যি কিবা ডাউট থাকিলে সুধোঁ তেতিয়াই তেওঁলোকে মানে কোনো পলম নকৰাকৈ ডাউটখিনি ক্লিয়াৰ কৰি দিছিল আৰু ফাইনেন্সিয়েলি যিহেতু সিমান এটা অৱস্থা ভাল নহয় আমাৰ ফাইনেন্সিয়েলিও ছাৰহঁতে মেমহঁতে বহুত সহায় কৰিছে এডমিশ্যনৰ ক্ষেত্ৰতো এডমিশ্যন মান্থলি দুয়ো ক্ষেত্ৰতে নাই টিউশ্যন নাছিল মই ছাৰক গৌতম হালৈ ছাৰক মই মোৰ বিষয় শিক্ষক ইকনমিক্স বিষয় শিক্ষক ধন্যবাদ জনাইছোঁ তেওঁ ইমান কষ্ট কৰি তেওঁ যদি আমাক নোটছ পাতি ভালদৰে নিদিলে হয় তেনেহ'লে আজি হয়তো এইটো ৰিজাল্ট কৰিব নোৱাৰিলোঁ হয় গতিকে মই তেওঁক অশেষ ধন্যবাদ জনাইছোঁ তেওঁৰ কাৰণে হয়তো আজি এইখিনি পাবলৈ সক্ষম হৈছোঁ ইফালে বুকাৰ পদুম হৈ জিলিকিল তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ ছাত্ৰ কল্লোল বিশ্বাস হাইস্কুল শিক্ষান্ত পৰীক্ষাত 10ম স্থান প্ৰাপ্তিৰে সফলতা বুটলা কল্লোল বিশ্বাসে আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত 94% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ঢেকিয়াজুলিৰ বাসিন্দা পিতৃ দীপক বিশ্বাস আৰু মাতৃ সমা বিশ্বাসে কল্লোলৰ পঢ়া শুনাৰ বাবে তেজপুৰত এটা সৰু ভাড়াঘৰলৈ অতি সীমিত আয়েৰে কল্লোলৰ অভাৱ পূৰণ কৰি আহিছে ভৱিষ্যতে IITত পঢ়া শুনা কৰাৰ মন কল্লোলৰ আৰু এই ফলাফলে দৰং মহাবিদ্যালয়ৰ লগতে তেজপুৰবাসীকো স্বাভাৱিকতে আনন্দিত কৰি তুলিছে বহুত ভাল লাগিছে বাট আৰু এক্সপেক্ট কৰিছিলোঁ ৰিজাল্ট আৰু ভাল হ'ব বুলি বাট যিমান পাইছোঁ ঠিকে লাগে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক পাইছোঁ হয় আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক পাইছোঁ 90 এবভ পাইছোঁ চবতে হিচাপে মই যথেষ্ট গৌৰৱ অনুভৱ কৰি আছোঁ তেজপুৰত মোকো বহুতে মানুহে চিনি পাইছিল এতিয়া মোৰ ল'ৰাই যেনিবা আৰু ফেমাছ কৰি দিলে মোক মানে যোৱা 2022 চনতো মোক উজলি উঠাই দিলে আৰু যথেষ্ট কষ্টৰে চলাই গৈ আছোঁ আৰু সীমিত এটা ইনকামত যিমান পাৰিছোঁ তেখেতক সুবিধাটো দিবলৈ চেষ্টা কৰিছোঁ ভূমিকা মানে এতিয়া তাৰ পৰা নিজৰ চেষ্টাৰে কৰিছে যি কৰিছে মই মানে অলপ হেল্প কৰিছোঁ তাক মানে খোৱা বোৱাতে আৰু কি এতিয়াতো ষ্ট্ৰীম চেঞ্জ হৈ গ'ল তাৰ ছায়েন্স ষ্ট্ৰীম লৈ পঢ়িছে মই আৰ্টছত পঢ়া তো তেনেকুৱাতো মই চাব পৰা নাই কিন্তু দেখিছোঁ তেনেকুৱা পঢ়ি আছে নে নাই ঠিকমতে আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিল মঙলদৈৰ স্নেহা হাজৰিকাও মঙলদৈৰ শান্তিপুৰ নিবাসী শিক্ষক দম্পতি ৰাজেন্দ্ৰ নাথ হাজৰিকা আৰু পূৰ্ণিমা হাজৰিকাৰ জীয়ৰী স্নেহাই কলা শাখাত লাভ কৰিলে 96.8% নম্বৰ উৎফুল্লিত স্নেহাৰ লগতে পিতৃ মাতৃ নগাঁৱৰ ৰামানুজনৰ ছাত্ৰী স্নেহাই এই বিদ্যালয়খনৰ ভিতৰত লাভ কৰিছে প্ৰথম স্থান যিহেতু এইবাৰ শীৰ্ষস্থান নাই সেয়ে স্থান নিৰূপণ কৰিব পৰা নগ'লেও প্ৰথম 3টা স্থানত থকাৰ আশা কৰিছিল স্নেহাই মই এনেই ফিক্স টাইম নাছিলে নিয়মীয়াভাৱে পঢ়ি গৈছিলোঁ আৰু ইয়াৰ কাৰণে মই প্ৰিন্সিপাল ছাৰক থেংক ইউ দিব বিচাৰিছোঁ শিক্ষাগুৰুসকলক থেংক ইউ দিব বিচাৰিছোঁ আৰু পেৰেণ্টছকো থেংক ইউ দিব বিচাৰিছোঁ এইবাৰ যিহেতু শীৰ্ষস্থানৰ নাম ঘোষণা কৰা নাই তাৰ কাৰণে কিছু মন বেয়া লাগিছে নাই লগা নাই কাৰণ মই CBSE আছিলোঁ সেইকাৰণে তাতেতো ৰেংক নাই ইয়াতেও সেইকাৰণে ইমান বেয়া লগা নাই ভাল ধৰণে আমাৰ ফলাফল হৈছে আমি সেইধৰণে পাব বুলি ইতিমধ্যে আমাক পৰীক্ষা দি আমাক জনাইছে যে মই 90 এবভ থাকিব আৰু সেইমতে আছে আটাইতকৈ ভাল লাগে যে নগাঁও যিখন ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আছে তাৰ যিটো শৈক্ষিক পৰিৱেশ এই শৈক্ষিক পৰিৱেশত আমাৰ ছাত্ৰীৰ মানে সম্পূৰ্ণ মিলি গৈছিলে আৰু সেইকাৰণে ভাবোঁ মই এইটো সফল হৈছে বিশেষকৈ প্ৰিন্সিপালগৰাকীয়ে যি ধৰণে তেওঁলোকক কেয়াৰ লয় আমাৰ সন্দেহ হৈছিলে প্ৰথমতে তাই যিহেতু মেট্ৰিক পাছ কৰি গুচি গৈছে যে অকলে তাত পাৰিব নোৱাৰে কিন্তু প্ৰিন্সিপালগৰাকীৰ যি তাগিদা আৰু যি কেয়াৰ সেইটো আমি সদায় মানিব লাগিব